আজি নগাঁওবাসী ৰাইজে তথা আমাৰ সকলোৱে আমি মিলি পেলাই আজি নগাঁৱৰ মাজমজিয়াত এখন বন আছিলে আৰু সেই বনখন জংঘললৈ এখন ডাঙৰ জংঘললৈ ৰূপান্তৰিত হৈছিলে। অলাগতিয়াল কিছুমান গছ গছনি চাৰিপিনে এইপিনে গ'লে কি আছে কোনেও ধৰিব নোৱাৰে। সেই জাগাটুকুৰা চাফ কৰোৱা হৈছে আৰু আমি দেখিবলৈ পাওঁ যে বহুতো পক্ষী আমাৰ এই গ্ৰীষ্মকাল যোৱাৰ পিছতে আহি পেলাই তেওঁলোকে এটুকুৰা জাগাত তেওঁলোকৰ থাকিবলৈ জাগা নাথাকে। আমাৰ নগাঁও চহৰখনৰ ভিতৰতে যদি আমি সুন্দৰকৈ কিছুমান চৰাই বাহ বনাই দিওঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে সেই চৰাইবিলাক আহি ইয়াত থাকিবহি। সুন্দৰকৈ যদি আমি আৰু কিছুমান ধুনীয়া ধুনীয়া গছ গছনি ইয়াত আমি ৰুই দিওঁ তেতিয়াহ'লে এই সুন্দৰ এখন বনলৈ পৰিণত হ'ব। তাৰ বাবে আমি সকলোৱে মিলি আজি ভূপেন দাৰ জন্মদিনৰ এই প্ৰাকমুহূৰ্তক আৰম্ভণি হিচাপে মই বিশেষভাৱে এই অনুষ্ঠানটি অনুসন্ধান নামৰ এই অনুষ্ঠানটিক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকে আমাৰ জিলা প্ৰশাসনৰ আমি যি আহ্বান জনাইছিলোঁ প্ৰথমটি অনুষ্ঠান হিচাপে তেওঁলোকে আগবাঢ়ি আহি আজি এই চৰাই বাহবিলাক তেওঁলোকে লগাই দিবলৈ যি প্ৰচেষ্টা হাতত লৈছে তাৰ আমি প্ৰশংসা কৰিবই লাগিব। আমি ধন্যবাদ জনাইছোঁ। সমান্তৰালভাৱে বাকী যিবোৰ অনুষ্ঠান পক্ষীসকলৰ লগত যিসকলে কাম কৰে আৰু যি সজাগ আৰু সচেতন ৰাইজক আমি আহ্বান জনাইছোঁ, একেলগে মিলি আমি নগাঁও আমাৰ চহৰখনৰ মাজমজিয়াত এই বনখন আমি সুন্দৰ কৰিব লাগিব। পুনৰবাৰ সকলোকে বিশেষকৈ সংবাদ মাধ্যমক আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডাঙৰীয়া চাওক, আজি আমি মধুৰি গছত এটা সময়ত বগাই মধুৰি খাইছিলোঁ। আজিকালি নতুন প্ৰজন্মই অনবৰ্তকৈ কম্পিউটাৰটো আৰু মোবাইলটো। আজি মই গছত উঠিছোঁ অকল এই আহ্বানেৰে যে আমি ফিল্ডত ফুটবল খেলিব লাগিব, পুনৰবাৰ গছত বগাব লাগিব। যদি এইটো নকৰোঁ তেতিয়াহ'লে আমি কম্পিউটাৰত কিন্তু হেৰাই যাম। প্ৰকৃতিৰ লগত সংপৃক্ত হ'বই লাগিব, নহ'লে কিন্তু এই কম্পিউটাৰ মোবাইলত আমি হেৰাই যাম। আৰু আনসকলৰ প্ৰতি কি আহ্বান জনাব যে প্ৰকৃতি সুৰক্ষাৰ কাৰণে এই ধৰণৰ পদক্ষেপ আজি অনুসন্ধান ছ'চাইটিয়ে লৈছে, আৰু আনসকলৰ প্ৰতি কি আহ্বান থাকিব? আজি ভূপেন দাৰ জন্মদিনৰ এই প্ৰাকমুহূৰ্তত আমি সকলোৱে সংকল্পবদ্ধ হওঁ। ভূপেন দাৰ গীতবিলাকত আমি প্ৰকৃতি বিচাৰি পাওঁ, আমি মানৱ প্ৰেম বিচাৰি পাওঁ। সকলোৱে তেওঁক অনুকৰণ কৰি আজি এয়া নগাঁও আমাৰ চহৰখনত বা জিলাত আৰম্ভণি বুলি ধৰক, সকলোৱে যাতে প্ৰকৃতিৰ লগত বিলীন হৈ যায়। আৰু প্ৰকৃতিক যদি আমি ভাল নাপাওঁ, লাহে লাহে কিন্তু এতিয়া আমি গ্ল'বেল ৱাৰ্মিঙৰ কথা শুনিছোঁ। গৰমটোতো ইতিমধ্যে কিমান বাঢ়িছে আমি দেখিছোঁৱেই। প্ৰকৃতিক যদি মৰম নকৰোঁ, প্ৰকৃতিৰ যদি আমি কাষ নাচাপোঁ, কাইলৈ কিন্তু পৃথিৱীখন বিনাশ হৈ যাব। সেইকাৰণে নতুন প্ৰজন্মক, ভৱিষ্যতৰ নাগৰিকসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ, আহক আমি সকলোৱে একেলগে মিলি পেলাই প্ৰকৃতিৰ প্ৰতি আমাৰ যি প্ৰেম আছে সেই প্ৰেম আগবঢ়াই লৈ যাওঁ আৰু এজন দায়িত্ববোধ থকা এজন নাগৰিক হিচাপে চিনাকি দিছোঁ। এনে পদক্ষেপত আমি সঁচাকৈ আলোকিত হৈছোঁ, বৰ আনন্দ লাগিছে, উৎসাহিত হৈছোঁ। সঁচাকৈ এনেকৈ যেন আমি আৰু দুগুণ উৎসাহে আগবাঢ়ি যাব নিশ্চয় পাৰিম। আৰু তেখেতক এটা বিশেষভাৱে ভাল লাগিল, আজি তেখেতে নিজে গছত উঠি পেলাই নিজে চৰাই বাহ লগাইছে। এইটো বৰ ডাঙৰ এটা আমাৰ আহ্বান, আচলতে উঠি অহা প্ৰজন্মৰ প্ৰতি এটা বিশেষ আহ্বান। সঁচাকৈ আমি কম্পিউটাৰ আৰু মোবাইলৰ মাজত হেৰাই পৰিছোঁ। প্ৰকৃতিৰ লগত মিলিব পৰাকৈ আমি সাঁতুৰিব পাৰিব লাগিব, দৌৰিব পাৰিব লাগিব, খেলিব পাৰিব লাগিব, গছত উঠিব পাৰিব লাগিব। এইটো ছাৰৰ এটা ভাল পদক্ষেপ, আদৰ্শ। যি কি নহওক, এনে অনুসন্ধান উন্নয়ন ছ'চাইটিৰ জৰিয়তে আমি বিগত 5 বছৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছোঁ, কাম কৰি আহিছোঁ। এতিয়া বৰ্তমান আমি সমগ্ৰ অসমতেই চৰাই বাহ লগাম বুলি এটা কাৰ্যসূচী লৈছোঁ। দেখিছে আপোনালোকে, বিভিন্ন কাৰণবশতঃ চৰাইবিলাক আমাৰ মাজৰ পৰা বিলুপ্তি হ'বলৈ পাইছে। ঘৰবিলাক ক্ৰমান্বয়ে এটা সময়ত খেৰী ঘৰ আছিলে, চৰাইবিলাকে খেৰী ঘৰত বসবাস কৰিছিলে। তাৰ উপৰি গছবিলাক যথেষ্ট পৰিমাণে আছিলে, গছৰ খুৰুকত চৰাইবিলাকে বসবাস কৰিছিলে। কিন্তু বৰ্তমান গছবিলাক বিভিন্ন কাৰণত গছৰ সংখ্যা কমি আহিছে, ঘৰবিলাকো পকীকৰণ হৈছে, যাৰ কাৰণে চৰাই থাকিবৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰজননৰ সংখ্যা কমি আহিছে আৰু চৰাই ক্ৰমান্বয়ে কিছুমান চৰাই বিলুপ্তি পৰ্যায়লৈ গৈছে। চৰাই কিন্তু আমাক বিভিন্ন ধৰণে সহায় কৰি আহিছে। চৰাইৰ পৰা আমি কেতিয়াও কিন্তু গোটেই অসমত কিমানমান টাৰ্গেট হৈছে বা কিমান দিনৰ ভিতৰত আমি সদ্যহতে নগাঁও ডিষ্ট্ৰিক্টত আমি 10,000 চৰাই বাহ আমি লগাম বুলি আমি পদক্ষেপ লৈছোঁ। আৰু পিছৰ পৰ্যায়ত মিনিমাম ধৰিলে 1 লাখ, আমি সমগ্ৰ অসমতে 1 লাখ চৰাই বাহ আমি সংস্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।